যেহেতু আমাৰ এই চিলাহতী আৰু গগ্ৰা ডিমু দুইখন নৈ, আমাৰ এই ভৈৰৱপুৰৰ পৰা যিখন একমাত্ৰ সংযোগী কুলি বজাৰ আৰু মাজৰবাৰীলৈ একমাত্ৰ সংযোগী পথ, আজি একদম পূৰা গোটেই ৰাস্তাটোৱে আমাৰ পানীৰ তলত। গতিকে আৰু ইয়াত প্ৰায় 15ৰ পৰা 20খন গাঁও একেবাৰে আজি পানীৰ তলতে আছে আৰু প্ৰায় শ কৃষিভূমি পানীৰ তলত। গতিকে আমি চৰকাৰলৈ ৰাজ্যৰ ফালৰ পৰা এটাই আহ্বান জনাব বিচাৰিছোঁ, যাতে এই যিটো পানী বিজ্ঞানসন্মতভাৱে এটা স্থায়ী সমাধান ইয়াত কৰিব লাগে, কৰি আমাৰ এই যিটো প্ৰায় 20খনমান গাঁও আছে আমাক এই বিপদৰ পৰা ৰক্ষা কৰিব লাগে। আৰু এতিয়া পানী লাহে লাহে আৰু বাঢ়িয়ে গৈ আছে। গতিকে আমি শেষত এটাই আহ্বান চৰকাৰক জনাম, আমাৰ জলসম্পদ মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ৰাজ্যৰ 2 নং ভৈৰৱপুৰ আমাৰ এই অঞ্চলৰ ফালৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ, যাতে এই পানীখিনি যাতে আমাৰ এই বিস্তীৰ্ণ অঞ্চলত ক্ষতি নকৰাকৈ এটা ইয়াৰ বিজ্ঞানসন্মতভাৱে এটা স্থায়ী সমাধান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মুক্তিয়াৰ জিপিৰ অন্তৰ্গত যিটো ভৈৰৱপুৰ টু কুলি বজাৰ ৰোড, ইয়াতে আপোনাৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ প্ৰায় 15খন গাঁৱৰ আপোনাৰ এইটো মূল পথ। এই 15টা গাঁৱৰ মূল পথটো আজি এনেকুৱা অৱস্থাৰ কাৰণে জনজীৱন একেবাৰে হাহাকাৰ হৈছে। পানী এনেকৈ বাঢ়ি আছে, বৰ্তমানলৈকে ইমান বাঢ়ি আছে, সেইকাৰণে জনসাধাৰণৰ পৰা আদি কৰি আপোনাৰ পশুধনলৈকে এতিয়া ৰাইজে 15খন গাঁৱৰ ৰাইজে এতিয়া অচলাৱস্থা হৈ আছে। তেওঁলোকৰ উপায়বিহীন হৈ মেলি এনেকৈ ৰাস্তাৰ মাজলৈ পৰা আপোনাৰ খোজ কাঢ়িবলগীয়া হৈছে উপায়বিহীন হৈ। সেইকাৰণে এতিয়া বিভাগীয় আমি কৰ্তৃপক্ষক দাবী জনাইছোঁ, আমি জনসাধাৰণ এই অঞ্চলৰ জনসাধাৰণ হিচাপে